আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ অন্য এটি ভিডিঅ' সৈতে আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আমিও ভালে আছোঁ আৰু আজি বনাবলৈ ল'লোঁ, কিন্তু ভিডিঅ'টো ৰাতি ভিডিঅ' দে আজি বনাইছোঁ মানে একেবাৰে ৰেচিপি নিচিনাকৈও ভিডিঅ'টো নেদেখুৱাওঁ, তথাপিতো অলপ কেমেৰা কৰি থলোঁ আৰু এইফালে কেৰাহী পাতি ল'লোঁ। তাত দিছোঁ জিৰা গুটি কেইটামান, তেজপাত 2টা, জলকীয়া 3টা, শুকান জলকীয়া 3টা দিছোঁ দেই। আৰু দিছোঁ মানে কি জানেনে, পিঁয়াজ জলকীয়া কাটি থৈছোঁ, কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি পেলাই এয়া দিলোঁ। আৰু এতিয়া পিঁয়াজখিনি অকণমান ভাজি লওঁ, তাৰপিছত নহৰু আদা খুন্দি থৈছোঁ। আৰু আজি বনাম বুলি ভাবিছোঁ পনীৰ, আৰু শুনে পনীৰ খাবলৈ ভাল পায়, যিহেতু তাক মানে চব্জিবিলাক সি টোটেলি নাখায়, তাক মাংস আৰু পনীৰ এইকেইটা বস্তু হ'লে ভাত কেইটামান খাবলৈ মন কৰে, নতুবা ভাত খাবলৈ মন নকৰে, একেবাৰে মানে মুখৰ জুতি। আৰু বিলাহী কাটি ল'লোঁ সৰু সৰুকৈ, আৰু বিলাহীখিনি তাতে দি দিলোঁ। কিন্তু মই বিলাহী আৰু পিঁয়াজ মিক্সিত দি নল'লোঁ, আৰু এনেকৈ ভাজি ল'লে বিলাহীখিনি একেবাৰে সিজি যায়। তাৰপিছতে কিনো ক'ব, ভিডিঅ'টো কৰি আছিলোঁ, ইয়াতে মছলা হালধি চব দিয়াখিনি ভিডিঅ' কৰিবলৈ নাপালোঁ নহৰু আদা, কিয় জানেনে, ফোন এটা আহি গ'ল। আৰু সৰিয়হৰ পেষ্টটো মানে অকণমান গৰম পানী দি গুলি থৈছিলোঁ, আৰু এয়া ইয়াতে দি দিলোঁ। এতিয়া গোটেই মিশ্ৰণখিনি চাওকচোন ধুনীয়াকৈ ভাজা হৈ গৈছে। আনফালে মই মটৰ আৰু আলু এটা চিটি দিছিলোঁ, যিহেতু কেঁচা মটৰবিলাক ভালকৈ নিসিজে, সেয়েহে আলুবিলাক মানে অলপ জোখত কাটি আৰু চিটি এটা মাৰি দিলোঁ। চিটি এটা মৰাৰ পিছত মই আকৌ কাঢ়ি থৈছোঁ, আৰু অলপ নিমখ দি দিছোঁ ইয়াতে। আৰু এতিয়া ভালদৰে লৰাই দিছোঁ। আৰু যোনখিনি আলু আৰু মটৰ মই কাঢ়ি থৈছিলোঁ, এতিয়া মই তাতে দি দিম। আৰু ইয়াত কি হয় জানেনে, মটৰৰ নিচিনাকৈ সৰুৰ যে যোনবিলাক সৰু সৰু গুটি আলু, সেই গুটি আলুবিলাক দিলেও ভাল হয়, কিন্তু মই আকৌ গুটি আলুটো দিলে খাই বৰ এটা ভাল নাপাওঁ। আৰু এতিয়া মই গোটেইখিনি মিশ্ৰণ ইয়াত মিহলাই সানি ল'ম, তাৰপিছত মানে লৰাই ল'ম। আৰু এতিয়া গৰম পানী দি দিম। আৰু তেনেকৈ ইমান ভালদৰে বনাব নাজানো দেই পনীৰ, তথাপিতো ভিডিঅ'টো কৰিছোঁ, আৰু যিহেতু খাম আৰু নিজে বনাম, আলহী নাই, চিম্পুলকৈ বনাইছোঁ, আৰু তথাপিতো ভিডিঅ'টোও কৰিলোঁ, যিহেতু ভিডিঅ'টো কৰিয়ে থাকোঁ দিয়কচোন। তথাপিতো ৰাতি ভিডিঅ'টো কৰিছোঁ দেই, মই ইয়াৰ ৰাতি বনাইছোঁ। আৰু শুনকো অকণমান পঢ়ুৱাই ল'লোঁ, পঢ়োৱাৰ পিছত বোলো ভাত বনামহি। আৰু 8:30 8টামান বজাত মই ভাত বনাবলৈ আহোঁ, আৰু নতুবা তাকো পঢ়াব লাগে। এইফালে আকৌ পনীৰখিনি মই এই ধৰণে দি দিলোঁ আজি, কিন্তু ফ্ৰাই কৰি ল'বও পাৰি। ফ্ৰাই কৰি ল'লে মানে কি হয়, একেবাৰে ৰঙচুৱা হৈ যায়, অকণমান টান টান হয়, কিন্তু এনেকৈ দিলেও টেষ্টটো বহুত বেছি হয়। চাবচোন, ফ্ৰাই নকৰাকৈ এনেকৈ দি চাব লাগে। কিছুমানে আকৌ বহুত ৰঙচুৱাকৈ ফ্ৰাই কৰি লয় পনীৰটো, কিন্তু চবৰে খোৱা পদ্ধতিটো বেলেগ। মই আকৌ এই ধৰণে দিছোঁ, কিন্তু ময়ো ভিডিঅ'টো চাইছোঁ দেই, বেলেগৰ ভিডিঅ' চাইছোঁ, কিন্তু পনীৰটো বহুতে ফ্ৰাই কৰি দিয়ে, বহুতে কেঁচাই দিয়ে, কেঁচাই দিলে হেনো টেষ্টটো বেছি হয় বোলে, সেয়েহে ময়ো এনেকৈয়ে দিলোঁ। আৰু মোৰ এয়া পনীৰৰ তৰকাৰীখন আজি হৈছেগৈ, আৰু ইমান ভালদৰে নাজানো বনাব, তথাপিতো ঘৰত খাবলৈ বুলি চেষ্টা কৰিছোঁ আৰু বনাইছোঁ। আৰু আগে পিছে মানে নিজে খাবৰ কাৰণে তেনেকৈ বনাওঁ, ৰেচিপি হিচাপত দিয়া নাই আপোনালোকক, ভিডিঅ'টো কৰি থ'লোঁ, সেয়েহে ভিডিঅ'টো আপলোড কৰিম। কিন্তু ভিডিঅ'টো কৰা 2 দিনমান হ'ল দেই, আজি ভিডিঅ' নহয়, এইটো 2 দিনমানৰ আগৰ ভিডিঅ'। মই ভিডিঅ'বিলাক কৰি থৈ দিওঁ, তেনেকৈ এডিট কৰিবলৈ সময় নাপাওঁ, পাছত লাহে লাহে এডিট কৰি দি থাকোঁ। আৰু পনীৰৰ তৰকাৰীখন কালাৰটো কেনেকুৱা হৈছে বাৰু। আৰু এইফালে সোণলৈ ভাত কেইটামান লৈ আহিছোঁ, আৰু তাক খুৱাই লওঁ। তাক আকৌ কোনোবা মুহূৰ্তত স্কুল যোৱাৰ আগত কেতিয়াবা ৰাতি তাক খুৱাই দিব লাগে, দেউতাক থাকিলে আকৌ ভয় কৰে, সি নিজে খায়। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে।